তো হেল্ল' গাইজ, মই ৰেডি। তো এতিয়া ৰাতি টাইম হৈছে আপোনাৰ এতিয়া 12:50 হৈছে আৰু মই গৈ আছোঁ আজি ধলপুৰ। তো মোৰ আগত গৈ আছে মোৰ লগৰ দুটা। তো দেখাম আপোনালোকক লগৰ দুটা। তো গাইজ মোৰ গৈ আছে আগত, সিহঁতক মানে অভাৰটেক নকৰোঁ। তো চাই থাকক, অভাৰটেকটো কৰিব লাগিব গাইজ। একেলগে আহি আছোঁ আমি চব খানা চানা খাই কৰি হোটেলৰ পৰা গাইজ। এটা আগত অভাৰটেক কৰি গ'লহে। তো গাইজ ময়ো যাম এতিয়া অভাৰটেক কৰি ইয়াক। আহি থাকা লাহে লাহে। কেইটা বাজিছে টাইমটো মানে দেখাবলৈ এতিয়া অসুবিধা হৈ গ'ল নহয় গাইজ। টাইমটো পিছত চাব। তো মানে ঘড়ীটো উল্টা হৈ আছে নহয়। মুদুজ আগত গৈ আছে অকলে অকলে। ৰখিবা ময়ো গৈ আছোঁ। গাইজ ৰাতি 12:50 হৈছে এতিয়া টাইম। দেৰবাৰী পাইছোঁ। অভাৰটেক কৰি আহি গ'লোঁ গাইজ। তাক অভাৰটেক কৰি আহি আছে, এইটো আহি আছে পিছফালে। গাইজ সিহঁতক অভাৰটেক কৰি লাহে লাহে আহিব দিলোঁ। ইফালে মই আহি আছোঁ এতিয়া, মানে খেৰঘৰে পাইছোঁহে আৰু বেছি দূৰ পোৱাহে নাই, গহপুৰো পোৱাহে নাই। তো আহক আগলৈ আৰু অলপ দেখাওঁ ৰাতি কেনেকুৱা হৈ থাকে আজি, মানে ৰাতি কেনেকুৱা গাড়ী চলাওঁ আমি চাওক। এইবিলাক আমাৰ গাড়ী হয়। গাইজ কেনেকুৱা পাইছে? বাই বাই গাইজ, গুড নাইট। তো মইতো গাড়ী চলাম গোটেই ৰাতি, আপোনালোকে শুৱক। থেংক ইউ।